মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ কনজুগেশ্যনৰ ওপৰত। কনজুগেশ্যন কিহৰ থাকে? ভাৰ্বৰ টেন্সৰ। তো আজি আমি কনজুগেশ্যনৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। আগতে মই গ্ৰামাৰৰ ওপৰত বহুতো ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চাব বিচৰা তো মোৰ ভিডিঅ'ৰ প্লেলিষ্টত গৈ বা ভিডিঅ' ছেকশ্যনত গৈ চাব পাৰিবা। তো আজি শিকিম কনজুগেশ্যনৰ বিষয়ে। তো চোৱা, মই লিখি লৈছোঁ কনজুগেশ্যন। তো কনজুগেশ্যন শিকিম কোনটো টেন্সত শিকিম? চোৱা, কনজুগেশ্যন ইন প্ৰেজেণ্ট টেন্স। প্ৰতিটো টেন্সতে কনজুগেশ্যন কৰিব পাৰি, হ'ব পাৰে প্ৰেজেণ্ট টেন্সতো, পাষ্ট টেন্সতো, ফিউচাৰ টেন্সতো। তো আজি আমি শিকিম প্ৰেজেণ্ট টেন্সত কনজুগেশ্যন। ঠিক আছে। তো চোৱা, যিকোনো ভাৰ্বক লৈ আমি কনজুগেশ্যন কৰিব পাৰি। যিকোনো ভাৰ্ব এটা লৈ আমি কনজুগেশ্যন ক'ব পাৰি, যেনে ডু, টেক, হেল্প, কাম, এটচেট্ৰা ইত্যাদি ইত্যাদি। ঠিক আছে। তো ইয়াত আমি কোনটো ভাৰ্বক লৈ কৰিম? ইয়াত আমি টেক ভাৰ্ব ব্যৱহাৰ কৰিম। তো এইটো আমি যে প্ৰেজেণ্ট টেন্সত কনজুগেশ্যনটো ক'ম বা শিকিম, সেইটো কোনটো ভাৰ্বক লৈ? আৰু প্ৰতিটো ভাৰ্বতে তুমি ক'ব পাৰিবা। এটা যদি কৰিব পাৰা, এটা ভাৰ্বক লৈ যদি তুমি কনজুগেশ্যন ক'ব পাৰা, তেতিয়াহ'লে প্ৰতিটো ভাৰ্বক লৈ তুমি কনজুগেশ্যন ক'ব পাৰিবা। তো টেক ভাৰ্বক লৈ কৰিম। তো চোৱা, প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ প্ৰতিটো টেন্সৰে ভাগ চাৰিটা থাকে, হয়নে নহয়? যেনেকৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক তেনেদৰে পাষ্ট টেন্সতো তেনেকুৱাই, ফিউচাৰ টেন্সতো তেনেকুৱাই। তো চোৱা, এক নম্বৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্স অৰ চিম্পল প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট ইনডিফিনিট টেন্সক আমি চিম্পল প্ৰেজেণ্ট টেন্স বুলিও ক'ব পাৰি। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কনজুগেশ্যন কেনেকৈ ক'বা? টেক ভাৰ্বক লৈ আই টেক, উই টেক, ইউ টেক, ইউ টেক, হি টেক্স। হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ, সেইকাৰণে ভাৰ্বৰ লগত এছ লাগিছে। ঠিক আছে। শ্বি টেক্স, এইটো শ্বীটো এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়। ইট টেক্স, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়, সেইকাৰণে এছ লাগিছে। দে টেক, এইটো প্লুৰেল হয়, সেইকাৰণে ইয়াত এছ লগা নাই। ঠিক আছে। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কনজুগেশ্যন কেনেকৈ ক'বা? এনেকৈ। টেকৰ ঠাইত তোমালোকে বেলেগ ভাৰ্বো ব্যৱহাৰ কৰিব পাৰা, ল'ব পাৰা। ঠিক আছে। এইবাৰ আমি যাওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কনজুগেশ্যন কেনেকৈ ক'বা? আই এম টেকিং, উই আৰ টেকিং, ইউ আৰ টেকিং, ইউ আৰ টেকিং, হি ইজ টেকিং, শ্বি ইজ টেকিং, ইট ইজ টেকিং, দে আৰ টেকিং। ঠিক আছে। তো কনজুগেশ্যন প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এনেকৈ হয়। তো টেকিং যে আছে, টেক ভাৰ্বটো আছে যে, তুমি ইয়াত বেলেগো ল'ব পাৰা। যেনেকৈ ইয়াত যদি গো লোৱা তেতিয়াহ'লে গোয়িং হ'ব, হেল্প যদি লোৱা হেল্পিং হ'ব। ঠিক আছে। তো এইবাৰ আমি যাওঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কনজুগেশ্যন কেনেকৈ ক'ম আমি? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তো এইটো চোৱা, আই হেভ টেকেন, ইউ হেভ টেকেন, ইউ হেভ টেকেন, আই হেভ টেকেন, উই হেভ টেকেন, ইউ হেভ টেকেন, ইউ হেভ টেকেন, হি হেজ টেকেন, শ্বি হেজ টেকেন, ইট হেজ টেকেন, দে হেভ টেকেন। ঠিক আছে। তো যদি ইয়াত তুমি গো ভাৰ্ব লোৱাহেঁতেন, তেতিয়াহ'লে ইয়াত হ'লহেঁতেন আই হেভ গন, উই হেভ গন, এনেকৈ। ঠিক আছে। এতিয়া আমি যাওঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কেনেকৈ কনজুগেশ্যন কয়। আই হেভ বিন টেকিং, উই হেভ বিন টেকিং, ইউ হেভ বিন টেকিং, হি হেজ বিন টেকিং, শ্বি হেজ বিন টেকিং, দে হেভ বিন টেকিং। ঠিক আছে। মানে তোমালোকে টেন্সৰ বিষয়ে জানিব লাগিব অকণমান। যদি টেন্সৰ বিষয়ে অকণমান জানা, তেতিয়াহ'লে কনজুগেশ্যন তোমালোকে নিজেই সুন্দৰভাৱে ক'ব পাৰিবা। তো টেন্সৰ ওপৰত মই গোটেই ভিডিঅ' বনাইছোঁ।
যদি তোমালোকে চাব বিচাৰা তো ভিডিঅ' ছেকশ্যনত গৈ চাব পাৰা ঠিক আছে এতিয়া চোৱা ইয়াত I have been to ক'ৰ পৰা আহিছিলে have been to হ'ল তোমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ এটা ভি ভাৰ্ব তাৰপিছত has been to হ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ এটা ভি ভাৰ্ব তো কোনটো সাবজেক্টৰ লগত has been হয় কোনটো সাবজেক্টৰ লগত have been হয় কনজুগেশ্যনত হেতুৱে শিকোৱা হয় ধন্যবাদ